নমস্কাৰ, এই মুহূৰ্তত দিবলৈ লৈছোঁ আজিৰ সন্ধিয়াৰ বহুকেইটা গুৰুত্বপূৰ্ণ খবৰ। আজি হৈছে 24 মে। আজিৰ সন্ধিয়াৰ প্ৰথমটো খবৰ হৈছে এটা ব্ৰেকিং নিউজ। এই মুহূৰ্তত জনাই আছোঁ, কংগ্ৰেছৰ প্ৰতিবাদত উত্তাল হৈছে ৰাজপথ। নীট পৰীক্ষাৰ বিসংগতিৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ NSUৰ। ৰাজীৱ ভৱনৰ সন্মুখত হাল্লাবোল NSUৰ কৰ্মীৰ। কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদ ত্যাগৰ দাবী NSUৰ। লাখ লাখ ছাত্ৰ ছাত্ৰীৰ লগত বিজেপি চৰকাৰে অন্যায় কৰা বুলি মন্তব্য। আৰু প্ৰতিবাদস্থলীৰ পৰাই আটক কৰা হৈছে NSUৰ কেইবাজনো কৰ্মীক। আজিৰ সন্ধিয়াৰ পৰৱৰ্তী খবৰটো হৈছে এটা বিগ ব্ৰেকিং নিউজ। হোৱাইট হাউচৰ সমীপত ভয়ংকৰ গুলীবৰ্ষণ। কঁপি উঠিছে ডনাল্ড ট্ৰাম্প। প্ৰায় 25ৰ পৰা 30 ৰাউণ্ড গুলীচালনা। যোৱা শনিবাৰে সন্ধিয়া সংঘটিত হৈছে এই ভয়ংকৰ ঘটনা। গুলীচালনাৰ ঘটনাক লৈ হাহাকাৰ পৰিস্থিতি আমেৰিকাত। চিক্ৰেট ছাৰ্ভিচ চেক পইণ্টত এই গুলীচালনাৰ ঘটনা সংঘটিত হৈছে। গুলীচালনাত কেইবাজনো লোক আহত হৈছে বুলি জানিব পৰা গৈছে। গুলীচালনাৰ সময়ত হোৱাইট হাউচত আছিল ডোনাল্ড ট্ৰাম্প। ইপিনে ঘটনাস্থলীত নিৰাপত্তাৰক্ষীৰ আক্ৰমণত মৃত্যু হৈছে দুৰ্বৃত্তৰ। ইতিমধ্যে চিনাক্ত কৰা হৈছে আক্ৰমণকাৰী দলক। আক্ৰমণকাৰী মেৰিলেণ্ডৰ নাছিৰ বেষ্ট বুলি চিনাক্ত হৈছে ইতিমধ্যে। আৰু গুলীচালনাৰ ঘটনাক লৈ আমেৰিকাত বৰ্তমান সময়ত হাহাকাৰ পৰিস্থিতি। আজিৰ সন্ধিয়াৰ পৰৱৰ্তী খবৰটো হৈছে এটা ব্ৰেকিং নিউজ। এই মুহূৰ্তত জনাই আছোঁ, ৰাজ্যৰ লাখ লাখ অৰুণোদয় হিতাধিকাৰীৰ বাবে আহিছে ডাঙৰ খবৰ। অৰুণোদয়ক লৈ ৰাজ্যত প্ৰযোজ্য হৈছে নতুন নিয়ম, নতুন SOP। এই মুহূৰ্তত জনাই আছোঁ, অৰুণোদয়ক লৈ 5টাকৈ নিয়ম মানিলেহে আপুনি লাভ কৰিব অৰুণোদয় ধন। 9,000 টকা পৰ্যন্ত লাভ কৰিব অৰুণোদয়ৰ আঁচনিত। প্ৰথমটো নিয়ম হৈছে পৰিয়ালৰ সকলো সদস্যৰ আধাৰ সংযোগ বাধ্যতামূলক। দ্বিতীয় নিয়ম হৈছে স্থায়ী বাসস্থানৰ প্ৰমাণপত্ৰ থাকিব লাগিব। আৰু তৃতীয়টো নিয়ম হৈছে বেংক একাউণ্টত DBTৰ সুবিধা এক্টিভ থাকিব লাগিব। ইফালে চতুৰ্থটো নিয়ম হৈছে পৰিয়ালত কোনো চৰকাৰী চাকৰিয়াল থাকিব নালাগিব। আৰু পঞ্চমটো নিয়ম হৈছে সকলো নথিপত্ৰ আপডেট হৈ থাকিব লাগিব। এই 5টাকৈ নিয়ম আহিছে। যদি আপুনি অৰুণোদয় আঁচনিৰ ধন পাই আছে, তেতিয়াহ'লে এই 5টা নিয়মৰ ভিতৰত অন্তৰ্ভুক্তি হ'ব লাগিব। আজিৰ সন্ধিয়াৰ পৰৱৰ্তী খবৰটো হৈছে, ৰাজ্যত প্ৰবল বৃষ্টিপাত। মহানগৰী গুৱাহাটীকে ধৰি বিভিন্ন প্ৰান্তত ধাৰাসাৰ বৰষুণ। এফালে ধুমুহাৰ তাণ্ডৱ, আনফালে বৰষুণ শিলাবৃষ্টি। সতৰ্ক আৰু সাৱধানে থাকক ৰাজ্যবাসী। হাই এলাৰ্ট জাৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা। ৰাজ্যৰ পৰা 28খন জিলাত 48 ঘণ্টালৈ এলাৰ্ট জাৰি কৰা হৈছে। আমি এই মুহূৰ্তত জনাই আছোঁ, দক্ষিণ শালমাৰা, মানকাছাৰ, ধুবুৰী, কোকৰাঝাৰ, ইফালে চিৰাং, বঙাইগাঁও, গোৱালপাৰা, বৰপেটা, কামৰূপ মেট্ৰকে ধৰি নলবাৰী, দৰং, ওদালগুৰি আৰু বৰাকৰ, হাইলাকান্দি, কাছাৰ, কৰিমগঞ্জ, কাৰ্বি আলং এইসমূহ জিলাত বিশেষকৈ ধুমুহা আৰু বৰষুণৰ বাবে ইতিমধ্যে এলাৰ্ট জাৰি কৰা হৈছে। ৰাজ্যৰ প্ৰায় 28খন জিলাত 48 ঘণ্টালৈ এলাৰ্ট জাৰি কৰা হৈছে। আপোনাৰ অঞ্চলত
বতাহ বৰষুণ হৈছেনে নাই আপুনিও কমেণ্ট যোগে মতামত জনাব পাৰে। আজিৰ সন্ধিয়াৰ পৰৱৰ্তী খবৰটো হৈছে এটা ব্ৰেকিং নিউজ। এই মুহূৰ্তত জনাই আছোঁ, বকৰী ঈদৰ কুৰবানীক লৈ আহি গৈছে এছঅপি। এইবাৰৰ ঈদত গৰু, উটকে ধৰি অন্যান্য জন্তুৰ কুৰবানী নিষিদ্ধ কৰা হৈছে। কুৰবানী সম্পূৰ্ণৰূপে নিষিদ্ধ কৰিছে চৰকাৰে। ৰাজহুৱা স্থানত অথবা ৰাজপথত দিব নোৱাৰিব কুৰবানী। কেৱল অনুমোদিত স্থানতে কুৰবানী দিব পাৰিব। এই মুহূৰ্তত জনাই আছোঁ, দিল্লী চৰকাৰে কুৰবানীক লৈ এছঅপি জাৰি কৰিছে ইতিমধ্যে। আজিৰ সন্ধিয়াৰ পৰৱৰ্তী খবৰটো হৈছে ৰেলপথৰ দাঁতিত ভয়ংকৰ বিস্ফোৰণ। বিস্ফোৰণত কমেও 23 জনৰ মৃত্যুৰ খবৰ পোৱা গৈছে। লগতে প্ৰায় 50 জন লোক আঘাতপ্ৰাপ্ত হৈছে। বিস্ফোৰণৰ ফলত লাঞ্ছিত হৈছে এখন ৰেলগাড়ী। ৰেলখনৰ ইঞ্জিনসহ 3টাকৈ ডবা লাঞ্ছিত হৈছে। চকুৰ প্ৰচাৰতে জ্বলি ছাৰখাৰ হৈছে কেইবাখনো বাহন। বিস্ফোৰণৰ লগতে শুনা গৈছে গুলীৰ শব্দও। আৰু ইতিমধ্যে অভিযানত নামি পৰিছে উদ্ধাৰকাৰী দল। এই ঘটনাৰ স্থান হৈছে পাকিস্তানৰ কুৱেটা চহৰত। আজিৰ সন্ধিয়াৰ পৰৱৰ্তী খবৰটো হৈছে এটা ব্ৰেকিং নিউজ। বাল্য বিবাহৰ বিৰুদ্ধে একশ্যন মুডত অসম আৰক্ষী। নাবালিকাক বিয়া কৰাই ৰংগাগড়লৈ নুৰ হুছেইন। 3 সন্তানৰ পিতৃ নুৰ হুছেইনক গ্ৰেপ্তাৰ কৰিছে অসম আৰক্ষীয়ে। আৰু এইজন আছিল নুৰ উদ্দিন। ইতিমধ্যে আৰক্ষীৰ হাতত পৰিছে। আমি দেখুৱাই ল'বলৈ লৈছোঁ, এয়া জামুগুৰি আৰক্ষী থানাৰ কবলত পৰিছে এইজন নুৰ উদ্দিন। ইতিমধ্যে ৰংগাগড়ৰ আলহী হ'ব এইজন নুৰ উদ্দিন। আজিৰ সন্ধিয়াৰ পৰৱৰ্তী খবৰটো হৈছে নতুন দিল্লীত কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰামক সাক্ষাৎ কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। অসমৰ আন্তঃগাঁথনি, বিনিয়োগ, উদ্যোগ আৰু জনকল্যাণক অধিক শক্তিশালী কৰাৰ দিশত ভৱিষ্যতৰ দিনসমূহৰ ৰূপৰেখা সন্দৰ্ভত কেন্দ্ৰীয় মন্ত্ৰীগৰাকীৰ সৈতে আলোচনাত ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা।